সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আহি আছে এখন আমাৰ নতুন চুটি ছবি শিশুসকলক লৈ। আশা কৰিছোঁ সকলোৱে আমাক মৰম দিব। এয়া দেখিছেনে শ্বুটিং সময়ত সিহঁতৰ হাঁহি কেনেকুৱা, দুখৰ সময়ত কিমান হাঁহিছে দেখিছেনে বাৰু? এয়া দেখিছেনে কেনেকুৱা হাঁহিছে? আশা কৰিছোঁ সকলোৱে আমাক মৰম দিব। ছবিখনত যদি কিবা ভুল ভ্ৰান্তি হৈছে কমেণ্ট বক্সত লিখি দিবলৈ নাপাহৰিব। এয়া শ্বুটিং লওঁতে কিমান চিঞৰিব লাগে সিহঁতক। এয়া আমাৰ দৌৰা চিনটো হৈ গ'ল। এয়া এটা কণমানিক এটা অকণমান খেলা চিন এটা লৈছিলোঁ। বহুত বুজাব লাগে সৰু সৰু ল'ৰা ছোৱালী হয় যদিও। এয়া আমাৰ শ্বুটিঙৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়াইছোঁ। এইজন আকৌ দাদাই আমাৰ এটা শব্দ কনষ্ট্ৰাকশ্যন, এই কনষ্ট্ৰাকশ্যন শব্দটো মুখতেই নুফুটে নহয় তেওঁলোকৰ কাৰণে বহুত এটা টান শব্দ। বহুতখিনি কষ্ট কৰি কৰি লাষ্টত আমি লোৱালোগে। আপুনি সেইটোকে কৈ দিয়ক। আৰু কনষ্ট্ৰাকশ্যনৰ কামটো যাতে হয়, কনচ ক'ব খালি। কন আপোনাৰ টি আহি আছে, এছটো আপুনি নাই দিয়া। দেখিছে নহয়, মই স্পেলিং পৰ্যন্ত শিকাইছোঁ। শেষত আৰু হ'লগৈ কিবা কৰি। তাৰপিছতে আমি ইয়াত দেখিলোঁ গাঁৱৰ কেইজনীমান ছোৱালী পথাৰত ধান ৰুই আহি থকা দেখা পালোঁ। তেওঁলোককো ৰখাই দিলোঁ, এটা চিন আমি লৈ থ'লোঁ এনেকৈ। এইগৰাকী আকৌ বাইদেউ শ্বুটিঙলৈ আহি চাইকেলখন চলাই গ'ল নহয় পৰি, হৈ গ'ল অঘটনটো। ইমান ৰ'দত মাজ বাটতে পৰি গৈ তেওঁৰ আঁঠু ছাল এৰি গ'ল। এয়া আমি ঠাণ্ডা পানী দি তেওঁক ছাঁত বহাই অকণমান ট্ৰিটমেণ্ট কৰিছোঁ। বেয়াই লাগিছে, মানুহগৰাকী গাটো ভাল নাছিলে। তেওঁ একমাত্ৰ হেঁপাহ আৰু মই মতাৰ কাৰণে তেওঁ আহিলে, কিন্তু কি কৰিব আৰু অঘটনটো হৈয়ে গ'ল। তথাপিও তেওঁ শ্বুটিং কৰিবই, মানে মোকেহে গালি দিছে যে আপোনাৰ কামটো কৰক। বহুত আগ্ৰহী মানুহগৰাকী, মতাৰ কাৰণে অসুস্থ গাৰে হ'লেও আহিছে। অকণমান আমি তাৰ ক্লিপ লৈছিলোঁ। এয়া অলপ সময়ৰ পিছত তেওঁ অকণমান ভাল পাইছে, গতিকে তেওঁক আমি ছাঁত বহিব দিলোঁ। তাৰপিছত আমি পিছৰখিনি চিন ল'বলৈ ল'লোঁ। এয়া দেখিছেনে, কৰি হ'লেও হাঁহি মেলি চিনটোক আমাক কমপ্লিট কৰি দিলে। এয়া হৈছে আমাৰ এজন ছাৰ। ছাৰে আকৌ বৰ চিন্তা কৰি চিনবোৰ দিছে। গতিকে ধন্যবাদ। আহি আছে আমাৰ নতুন ছবি। আশা কৰিছোঁ সকলোৱে মৰম দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।